নমস্কাৰ, মই প্ৰশান্ত শইকীয়া পাৰিজাত নাৰ্ছে যোৰহাটৰ হৈ আজি কৈছোঁ। ইতিমধ্যে বানৰ যি বিভীষিকা আমি উজনি অসমৰ বিশেষকৈ চৰাইদেউ, নাজিৰা বা শিৱসাগৰ অঞ্চলত আমি দেখিছোঁ। আৰু সেই বানৰ সংহাৰূপকে লক্ষ্য কৰি পেলাই আমি ভাবিছোঁ, আমি ইতিমধ্যে আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা কিছু আমি সহায় আমি আগবঢ়াইছোঁ। সেইখিনি হয়তো যথেষ্ট নগণ্য, তথাপিতো আমি যি পাৰিছোঁ কৰিছোঁ। তথাপিতো অহা পৰহিলৈ শুক্ৰবাৰে আমি ভাবিছোঁ আমাৰ 25 বা 30 জনৰ এটা গ্ৰুপ বা কাম কৰিব পৰা মানুহ আমি সৈতে সেই অঞ্চললৈ যাম। ইতিমধ্যে আমি শিৱসাগৰ জিলাৰ বুটৰবাৰী অঞ্চলৰ টেকেলাচুক গাঁও আৰু মৌজা মাউত গাঁৱত আমি 10-15 ঘৰ মানুহ আমি যোগাৰ কৰি থৈছোঁ। লিষ্ট এখন আমি যোগাৰ কৰি থৈছোঁ। স্থানীয় ৰাইজৰ সহযোগত আমি সেইখিনি যোগাৰ কৰি থৈছোঁ। তেওঁলোকৰ ঘৰ বাৰী আমি পৰিষ্কাৰ কৰি দিয়া এটা সংকল্প লৈছোঁ, কাৰণ সেইটো অত্যন্ত জৰুৰী বুলি এই সময়ত ভাবোঁ। আৰু এই সময়ত যিকেইটা নিতান্ত যাৱতীয় সামগ্ৰী আমি ভাবোঁ যে লৈ যোৱাটো দৰকাৰ, বিশেষকৈ আঁঠুৱা তেখেতসকলৰ দৰকাৰ হৈ আছে। আৰু বিশেষকৈ তাৰ লগে লগে ফিটকিৰি আপোনাৰ ব্লিচিং পাউডাৰ দৰকাৰ হৈ আছে। তাৰপিছত আমি পশুৰ যিখিনি খাদ্য সামগ্ৰী, মই ভাবোঁ সেইটো এটা খুব দৰকাৰ হৈ আছে। সেইখিনি বস্তু আমি যোগাৰ কৰি লৈ যাম। আমি ইতিমধ্যে আমাৰ খাদ্যানুসাৰে কিছুমান বস্তু আমি যোগাৰ কৰিছোঁৱেই। তথাপিতো কোনোবাই যদি সদায় ব্যক্তিয়ে ভাবে যে আমাৰ লগতে সহযোগ কৰি পেলাই তেওঁলোকলৈ যদি কিবা আমি সাহায্য আগবঢ়াব বিচাৰে, তেন্তে তেওঁলোকক কৰিবলৈ আমি অনুৰোধ কৰিলোঁ। আমাৰ স্ক্ৰীণত আমি নাম্বাৰটো দি দিম। তেওঁলোকে আৰ্থিকভাৱে দিব পাৰে আৰু ইন কাইণ্ডছতো দিব পাৰে, বস্তু হিচাপে আমাক দিব পাৰে, যাতে আমি তেওঁলোকৰ লগত যোগাযোগ ৰাখিব পাৰোঁ। সেইকাৰণে মই স্ক্ৰীণত আপোনাৰ স্কেনাৰটো দিয়া নাই। আমি ব্যক্তিগতভাৱে যোগাযোগ কৰি তেওঁলোকৰ লগত আমি কথাটো আলোচনা কৰিম। আৰু ইতিমধ্যে আমি ভাবিছোঁ যে এইখিনি হৈ যোৱাৰ পিছত আমি তাতে যদি আমি দেখোঁ যে তাৰ পৰিস্থিতিটো গম লৈ পেলাই ইয়াৰ পাছতো আমি ভাবিছোঁ 10-15 বাৰ পাছত আৰু এটা আমি আকৌ আমাৰ এনেকুৱা ধৰণৰ সহায় আমি সেৱা আগবঢ়াবলৈ আমি সংকল্প লৈছোঁ। গতিকে যদি যিসকল ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰিব বিচাৰে, তেওঁলোকৰ একান্ত সহযোগ আমি কামনা কৰিলোঁ। আৰু আমি ভাবিছোঁ যে সেইদৰে আমি ৰাইজক কিছু হ'লেও সকাহ দিবলৈ আমি সমৰ্থ হ'ম। ধন্যবাদ আজিলৈ।